এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক দিবলৈ চোৱা এক গুৰুত্বপূৰ্ণ খবৰ। লকআপত প্ৰথম সাজ ভাত খাব নন্দিনী কাশ্যপে আৰু আদালতৰ পৰা পাণবজাৰ মহিলা আৰক্ষী থানালৈ আহি হতাশ হৈ পৰিছে নন্দিনী কাশ্যপ। আজি আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে অভিনেত্ৰীগৰাকীক আৰু থানালৈ আহি একোৱে মুখত দিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে। আনকি পানী খাবলৈ অমান্তি হৈছে নন্দিনী কাশ্যপ আৰু হয়তো নিশাৰ ভাগত নন্দিনীয়ে লকআপৰ ভিতৰত খাব এসাঁজ ভাত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ, যিহেতু লকআপত প্ৰথম সাঁজ ভাত খাব নন্দিনী কাশ্যপে। আৰু নন্দিনী কাশ্যপৰ যি ঘটনা সংঘটিত হৈছিল দুৰ্ঘটনা, আৰু সেই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে একাংশই সামাজিক মাধ্যমত তীব্ৰভাৱে সমালোচনা কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি দেখিবলৈ পোৱা গৈছে নন্দিনী কাশ্যপক এনেদৰে লকআপত প্ৰথম সাঁজ ভাত খাব বুলি এতিয়া বহুতে সন্দেহ প্ৰকাশ কৰিছে। আৰু আদালতৰ পৰা পাণবজাৰ মহিলা আৰক্ষী থানালৈ আহি হতাশ হৈ পৰিছে নন্দিনী কাশ্যপ। আৰু প্ৰথম সাঁজ ভাত খাব নন্দিনীয়ে লকআপত। কি খাই ভাল পায় নন্দিনীয়ে তাকো লৈ চৰ্চা হৈছে। আচলতে বহুতেই কৈছে মলাই পনীৰ হেনো প্ৰিয় নন্দিনীৰ, পিছে পাব ক'ত? আমি জনাই গৈছোঁ এই মুহূৰ্তত নিউজ এট আছামৰ দৰ্শকসকলক আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু আজি আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে অভিনেত্ৰীগৰাকীক। থানালৈ আহি একোৱে মুখত দিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে। আনকি পানী খাবলৈ অমান্তি হৈছে নন্দিনী কাশ্যপ। যিহেতু নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰিছে আদালতে আৰু গ্ৰেপ্তাৰৰ পিছত নন্দিনীক হাজিৰ কৰোৱা হৈছিল মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। আৰু নন্দিনী কাশ্যপক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে আৰু আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক খবৰ, যিহেতু লকআপত প্ৰথম সাঁজ ভাত খাব নন্দিনী কাশ্যপে আৰু আদালতৰ পৰা পাণবজাৰ মহিলা আৰক্ষী থানালৈ আহি হতাশ হৈ পৰিছে নন্দিনী কাশ্যপ। আৰু আজি আদালতে দুদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক। আৰু থানালৈ আহি একোৱে মুখত দিব বিচৰা নাই নন্দিনী কাশ্যপে। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু নন্দিনী কাশ্যপৰ যি দুৰ্ঘটনাগ্ৰস্ত সংঘটিত হৈছিল, যি দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত একাংশই তীব্ৰভাৱে সমালোচনা কৰিছে নন্দিনী কাশ্যপক। আৰু অৱশেষত থানালৈ আহি একোৱে মুখত দিব বিচৰা নাই অভিনেত্ৰীগৰাকীয়ে। আনকি পানী খাবলৈও অমান্তি হৈছে নন্দিনী কাশ্যপ। হয়তো নিশাৰ ভাগত নন্দিনীয়ে লকআপৰ ভিতৰত খাব এসাঁজ ভাত। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ আন এক খবৰ, যিহেতু নন্দিনী কাশ্যপক 5 দিনৰ জিম্মাত বিচাৰিছিল আৰক্ষীয়ে, কিন্তু আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে নন্দিনী কাশ্যপক।